Hello dear student, welcome back again. So class 10 or general mathematics etu Nalbari district question paper hoy. Etu question paper to aji MCQ geta ami explanation aru answer geta ami share korim. Etu MCQ jitu paper aise MCQ level to very tough than other district. বেলেগ ডিস্ট্রিক্টত কৈ এটো বহুত টাফ আছিল ওকে যে নহক মানে আমি চাব লাগিব এমসিকিউ পৰ এই লেভেলত ওকে কি লেভেলত আহিছে প্ৰথম কোৱেশ্চনটোত কি কৈছে দা ভ্যালু অফ স্কয়ার রুট অফ 0.25 এটো কিউবত এটো হল ফোর্থ রুট এইটোক আমি কি লিখিব পাৰিম 0.5 স্কয়ার আৰু স্কয়ার রুট আছে হোল টু দি পাওয়ার 1/2 প্লাস আৰু এটোক মই 0.3 কিউব হোল to the power 1/3 যেটো কিউব রুট আছে আর এটো লিখি 0.1 to the power 4 হোল টু দি পাওয়ার কি লিখিব পারি 1/4 এতিয়া আমি এটা ফর্মুলা পাইছিলো a to the power m into n হলে a to the power m into n হয় সো হেইটো হিসাবত 4 4 ক্যান্সেল 3 3 ক্যান্সেল 2 2 ক্যান্সেল সো আমি এড করিম 0.5 0.3 0.1 সো এটো যোগ করলে কিমান 8 8 9 0.9 is option C is correct answer okay তার পিছত কি কৈছে 2 নম্বৰ কোৱেশ্চনটো যে এটা ধনাত্মক অখণ্ড সংখ্যা n এটা ধনাত্মক অখণ্ড সংখ্যা n ক 7 এৰে হৰণ কৰিলে বাকি কি 5 পোৱা যায় তেন্তে এইটো 7 এৰে হৰণ কৰিলে বাকি হ'ব কেনেকুৱা ওকে এতিয়া প্ৰথম যেটো ধনাত্মক সংখ্যা আছে যেটো 7 এৰে হৰণ কৰিলে 5 হেতু আলামে 12 12 যদি মই 7 এদি হৰণ কৰি কিমান 1 টাইম 7 আমাৰ ৰিমাইন্ডাৰ কিমান 5 থাকিব এতিয়া আমি কি কৰিম এই n2 আমি ফার্স্ট আমি জাস্ট আমি 12 বলি ধরিম সো 4 into 12 plus 1 এটো এক্সপ্রেশন হবো সো 4 12 যা 48 plus 1 is equal to 49 এটো 7 যদি হরণ কৰো রিমাইন্ডার কিমান থাকিব 0 থাকিব সো 0 is my answer option A is correct okay তার পিছত কোৱেশ্চন নম্বৰ 3 কি কৈছে দিয়া আছে গহাগু 420 আৰু 220 এর গহাগু কিমান 20 দিয়া আছে তেন্তে গহু অফ মানে HCF এই তিনিটাৰ HCF টো আমাৰ কিমান হ'ব এতিয়া HCF মানে হাইয়েস্ট কমন ফ্যাক্টৰটো কিমান হ'ব যদি এটো 20 হয় আমি চাব লাগিব এই 20 দি এই তিনিটা ডিভাইড যায় না নাই সো এই 20 দি 220 ক ডিভাইড যায় yes আৰু 420 কো ডিভাইড যাব yes আৰু 660 কো ডিভাইড যাব yes সো এই 20 আমাৰ কি হ'ব এই তিনিটাৰ কাৰণে কি HCF হ'ব সো অপচন A is correct okay এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 যদি p এটা অযুগ্ম মৌলিক সংখ্যা তেন্তে এতিয়া p অযুগ্ম মৌলিক সংখ্যা ফার্স্ট আমি কি ধৰিম 3 তেন্তে 3 স্কয়ার প্লাস 1 ইকুয়াল টু কিমান হ'ব 9 প্লাস 1 ইজ ইকুয়াল টু 10 ওকে নেক্সট আৰু এটা ধৰু 5 স্কয়ার প্লাস 1 ইজ ইকুয়াল টু 25 প্লাস 1 ইকুয়াল টু 26 এই 10 আৰু 26 অলওয়েজ ডিভিজিবল বাই কি 2 সো অপশন বি ইজ কারেক্ট ওকে তাৰ পিছত কি কৈছে যে কোৱেশ্চন নম্বৰ 5 alpha and beta are the zero of the polynomial etu je polynomial আছে alpha beta 0 তেতিয়া হলে 3 alpha plus 2 beta equal to 20 হলে then এর ভ্যালু আমাৰ ফাইন্ড আউট কৰিব লাগে এতিয়া এইটো ইকুৱেচনৰ পৰা এইটো ইকুৱেচন এইটো যেটো আছে a equal to এতে আমাৰ কি হৈছে 1 হৈ আছে b equal to -6 হৈ আছে c equal to a হৈ আছে এতিয়া আমি sum of 2 0 মানে কি alpha plus beta কি হ'ব -b by a ultimately 6 হ'ব আৰু product of 2 0 ab মানে c by a c মানে a আৰু a মানে 1 তাৰমানে a হ'ব এতিয়া আমি আলফা আৰু বিটাৰ মান যদি আমি উলাব পাৰো এটোই আমাৰ কি হ'ব এতিয়া এইটো যেটো ইকুৱেচন আছে এইটো ইকুৱেচনত আমি এতিয়া হেই কৰিম ওকে এইটো 3 আলফা প্লাস 2 বিটা ইকুৱেল টু আমি 20 বুলি দিম ওকে এতিয়া আমি যদি চাও 3 আলফা প্লাস 2 বিটা আছে ওকে এতিয়া আমি কি কৰিম ইয়াতে আলফা or বিটাৰ মান ইয়াৰ পৰা আমি বহাই দিম সো ইয়াতে যদি আমি বহাও 3 আলফা প্লাস 2 ইনটু বিটাৰ মান ইয়াৰ পৰা কি ওলাব 6 মাইনাস আলফা ইজ ইকুয়াল টু 20 এতিয়া নেক্সট কোৱেশ্চন হ'ব 3 আলফা প্লাস 12 মাইনাস 2 আলফা ইকুয়াল টু 20 এতিয়া এটো যদি আমি ক্যালকুলেশন কৰো এই তিনটাৰ পৰা দুটা গেলে কিটা এটা আলফা থাকিব সো 1 আলফা ইজ ইকুয়াল টু 20 মাইনাস কিমান হ'ব 12 হ'ব ইজ ইকুয়াল টু 8 আলফাৰ মান 8 হ'ব এতিয়া আলফাৰ মান যদি 8 হয় তেতিয়া এটো ইকুৱেচন যদি 1 হয় সো 1 implies ইজ ইকুয়াল টু বিটা ইকুয়াল টু কিমান পাম 6 minus 8 is equal to
-2 এতিয়া আমি আলফা কিমান পালো এই বিটা কিমান পালো -2 আলফা কিমান পালো 8 এতিয়া আমাৰ কি লাগে a এর ভ্যালু লাগে আলফা বিটা মানে কি আছিল a আছিল আলফা ইনটু বিটা আলফাৰ মান 8 বিটাৰ মান কিমান -2 -16 এইটো হল আমাৰ a এর মান -16 অপশন কত আছে সো অপশন কত নাই একচুয়ালি মানে অপশন কত নাই মানে যদি তাহলে তেতিয়া হলে এই এক্সপ্ৰেশনটো অলপমান ভুল আছে ওকে এইকাৰণে এইটো ডি ই এটা অপশন দি কেনে কি লিখিম -16 আনসার হ'ব যদি এইটো এক্সপ্ৰেশন হয় ওকে আৰু যদি ইয়াতে 1 বিটা বুলি দিয়ে তে 1 বিটা বুলি দিলে তেতিয়া আমাৰ অপশন -7 হ'ব ওকে যাৰ কোশ্চেন পেপাৰ আছিল হি অলমোস্ট যেটা দিছে কাৰেক্টে হৈছে ওকে তাৰপিছত 6 নম্বৰ কোশ্চন কাষত চিত্ৰ px ax² bx বহুপদটোৰ লেগডাল তলত দিয়া উক্তিবোৰ কোনটো বিবেচনা কৰা এতিয়া আমি লেগডাল চাব লাগিব এইটো আমাৰ লেগডাল মানে দুটা শূন্য আছে ওকে দুটা শূন্য আছে মানে কি এটা xৰ মান এটা প্লাস আছে xৰ মান এটা মাইনাস আছে ওকে এনেকুৱা হৈছে তাৰ মানে কি যে প্ৰথম ধনাত্মক এই কি কৈছে যে a is পজিটিভ ধনাত্মক এইটো এটা পজিটিভ ওকে তাৰ পিছত কি কৈছে the product of the zero is negative ইয়াতে চাও ইয়াতে আমাৰ x এর ভ্যালুটো পজিটিভ হৈছে ইয়াতে x এর ভ্যালুটো নেগেটিভ হৈছে পজিটিভ আৰু নেগেটিভ কৰিলে আমি নেগেটিভ পাম সো দিস ইজ কারেক্ট আৰু a যে আছে এটো আমাৰ ধনাত্মক বুলি কৈছে ওকে এটো হসাই এটো ধনাত্মক হলে a যেতিয়া পজিটিভ হয় তেতিয়া আমাৰ কোয়াড্ৰেটিক ইকুয়েশনৰ গ্ৰাফটো এনেকুৱা হয় আৰু a যদি নেগেটিভ যদি বাই চান্স নেগেটিভ হলে তেতিয়া এইটো গ্ৰাফটো এনে তলমুৱা হলে হয় সো a পজিটিভৰ কাৰণে উপৰমুৱা হৈছে আৰু উপৰমুৱা মানে এটা নেগেটিভ এক্সিছত কাটছে পজিটিভ এক্সিছত কাটছে প্ৰডাক্ট আমি কি নেগেটিভ পাম সো 1 and 2 ইজ কারেক্ট সো অপশন কি আছে 1 and 2 কত আছে সো রোমান 1 and রোমান 2 ইজ কারেক্ট ওকে তাৰ পিছত এটো 7 নম্বৰ কোশ্চন ইয়াতে গিভেন আছে a plus c equal to b plus d then the polynomial px equal to ax cube bx square plus cx d ভ্যালুটো আমাৰ কি হ'ব তলত অপশন আছে যে x minus 1 is factor of this polynomial x plus 1 is আমি চাব লাগিব এতিয়া যদি আমি যদি x plus 1 লওঁ তেতিয়া x এর ভ্যালু 1 পাম সো গোটেইখিনি আমাৰ কি হৈছে পজিটিভ হৈছে সো এটো 0 নহব ওকে এটো আমি ক্যান্সেল আউট কৰিম এতিয়া x এর ভ্যালু ইয়াতে কি হ'ব -1 ইয়াতে যদি আমি x এর ভ্যালু মাইনাস হয় এইটো পলিনোমিয়াল আমি কেনেকুৱা পাম সো মাইনাস a পাম x কিউব মানে -1 তাৰ পিছত প্লাস b পাম মাইনাস c পাম দেন প্লাস d পাম এতিয়া আমাৰ a প্লাস c ইকুয়াল টু b প্লাস d তাৰ মানে -a - c প্লাস b প্লাস d এর মান কি a প্লাস c লিখিব -a প্লাস a plus b minus c cancel অর্থাৎ 0 so এইটোই ফ্যাক্টর হবো x plus 1 is factor of this px okay so এইটো আমাৰ আনসার অপশন b is correct হবো তাৰ পিছৰ কোশ্চেনটো কৈছে এতে কোশ্চেন নাম্বার উঠা নাই এইটো মেবি 7 8 হবো এইটো আমাৰ কোশ্চেন নাম্বার 8 হবো ওকে এতিয়া আমাৰ ইকুয়েশন দুটা দিয়া আছে x equal to 0 অর্থাৎ আমি কি এটো কোয়াড্রেন্টটো আঁকিব লাগিব x equal to 0 তে x equal to 0 লাইনটো কি হবো x equal to 0 this line okay this line আৰু x equal to -4 so 1 2 3 4 -1 -2 -3 -4 এইটো হ'ব so এইটো হলে so আমাৰ এইটো লাইন এনেকুৱা হ'ব so এইটো লাইন আৰু এইটো লাইন কি হৈছে প্যাৰালেল হৈছে প্যাৰালেল হলে আমাৰ কি হ'ব নো সলিউশন so parallel line is no solution option d is correct okay তাৰ পিছত এইটো 9 নম্বৰ কোশ্চেন নম্বৰ 2 উঠা নাই ওকে দুটা সমীকৰণ দিয়া আছে আমাৰ কি এই 3x plus 5y equal to a আর this সমীকরণ দুটাৰ সমান্তৰাল ৰেখা নিৰ্দেশ কৰিলে a আৰু b ৰ মান আমাৰ কিমান সমান্তৰাল ৰেখা নিৰ্দেশ কৰিব হলে a1 by a2 is equal to b1 by b2 not equal to c1 by c2 হ'ব লাগিব এতিয়া চোৱা ইয়াৰ পৰা a1 মানে আমাৰ কিমান 3 ইয়াতে মই এক্সপ্লেনেশন কৰো a1 মানে কিমান 3 a2 মানে কিমান 6 is equal to half তেতিয়া হলে b1 মানে 5 b2 মানে b আছে এটো কি হ'ব লাগিব হাফ হ'ব লাগিব হাফ কেতিয়া হ'ব যেতিয়া b এর ভ্যালু কিমান হ'ব 10 হ'ব সো b এর ভ্যালু আমাৰ 10 পালো ওকে তাৰ পিছত c1 by c2 c1 এর ভ্যালু কিমান আছে 8 আছে c2 এর ভ্যালু সরি c1 এর মান a আছে আৰু c2 এর ভ্যালু কিমান আছে 8 আছে এতিয়া a যদি এটো নট ইকুয়াল টু হ'ব লাগিব সো c1 নট ইকুয়াল সো এর মান আমি কি লব নোৱাৰিম যদি মই 4 লও 4 লব নোৱাৰিম 4 ৰ বাহিৰে
থকা যিকোনো মান ল'লে আমাৰ কি নট ইকুৱেল হ'ব আৰু যদি 4 লওঁ তেতিয়া হ'ব সো আমি b10 ল'ব লাগিব a4 ল'ব লাগিব অপচন ক'ত আছে অপচন যেটো a not equal to 4 b equal to 10 অপচন যেটো d আছে সেইটো কারেক্ট হ'ব ওকে তাৰ পিছত কোৱেশ্চন যে দেউতাকৰ বয়স পুতেক দুজনৰ বয়সৰ যোগফলৰ দুগুণ আৰু পুতেকৰ বয়স দুজনৰ যোগফল x হলে 7 বছৰ পিছত এতিয়া দেউতাকৰ বয়সটো কি যে পুতেকৰ বয়সৰ যোগফলৰ দুগুণ মানে সাপোজ পুতেকৰ বয়স দুজনৰ যোগফল x দুই গুণ ললে কি পাম দেউতাকৰ বয়স পাম দেউতাকৰ এতিয়া দেউতাক আৰু পুতেকৰ বয়স টোটেল এতে আমাৰ কি দেউতাকৰ বয়স আৰু পুতেকৰ বয়সৰ যোগফল কি x এটো হল দেউতাকৰ বয়স এই টোটেল কৰিলে আমি কিমান পাম 3x পালো ওকে এতিয়া এইটো হল দেউতাকৰ বয়স আৰু এইটো হল আমাৰ পুতেকৰ বয়সৰ যোগফল টোটেল তিনিজন পারসন আছে 3 পারসন আছে হয় না নাই 3 পারসন 2 পারসন 1 পারসন ইজ ফাদার এজ আৰু এতে 2 পারসন সাম হৈ আছে x ভ্যালু টোটেল কৰিলে 3x এতিয়া আমাৰ কি কৈছে 7 বছৰ পিছত কিমান হ'ব সো 7 বছৰ পিছত 3 পারসনত কিমান হ'ব 3 প্লাস 7 প্লাস 7 প্লাস 7 অর্থাৎ কি হ'ব 21 হ'ব সো 21 এড কৰিম 7 বছৰ পিছত সো এনেকৈ হ'ব 3x plus 21 অপচন সি যেটো হয় এটা আমাৰ কারেক্ট आंसर তাৰ পিছত এটো 10 আছিল এটো 9 এটো 10 আছিল এটো আমাৰ কি হ'ব 11 নম্বৰ কোৱেশ্চন তলত কোনটো দ্বিঘাত সমীকৰণ নহয় which of the following is not a quadratic equation এতিয়া ইয়াতে আমি quadratic equation থাকিব x স্কয়ার এতে আছে ইকুৱেল আছে this is quadratic equation x into x x square x into x x square both side x square cancel this is not a quadratic equation option b is correct বাকি খিনি লৈ না যাও ওকে তাৰ পিছত this question is very important এনেকুৱা লেভেলৰ আহে এইটো আমি এতিয়া x/2 ৰ ভ্যালুটো আমি উলাব লাগে x/2 ৰ উলাবলৈ হলে এইটো আমি ডাইৰেক্ট একটা ফ্যাক্ট এলসিএম লৈছো x লৈছো +1 = 2 অৰ্থাৎ এইটো আমি x স্কয়ার -2x plus 1 equal to 0 এইটোক আমি লিখিব পাৰি x - 1 হোল স্কয়ার লিখিব পাৰিম equal to 0 অৰ্থাৎ আমি কি কৰিম x - 1 equal to 0 x equal to 1 এতিয়া আমাক কি লাগে x/2 সো x/2 বোথ সাইড আমি 2 দি ডিভাইড কৰিম সো 1/2 মানে 0.5 সো 0.5 অপচন যেটো বি আছে দিস ইজ কারেক্ট आंसर ওকে এটো যাৰ কোশ্চেন পেপাৰ হয় অলমোস্ট গোটেইকেটা কারেক্ট কৰিছে দ্য ষ্টুডেন্ট ইজ ভেৰি talented brilliant okay so মানিব লাগা এটো আৰু এমসিকিউ টো বহুত হাৰ্ডে হয় নলবাৰী ডিস্ট্ৰিক্টৰ এমসিকিউ টো এনেকুৱা কোশ্চেন যদি আহে ন এক্সামত মেট্ৰিকত সো ষ্টুডেন্টে কানব আৰু মানে কি যে করব ওকে এনেকুৱা কোশ্চেন আহিব নালাগে অলপমান ইজি দিব লাগে ওকে সো এটো 30 নম্বৰ কোশ্চেনত কি কৈছে যে এটো এটা দ্বিঘাত সমীকৰণ আছে মূলবোৰ সমান হলে k এর ভ্যালু উলাব লাগে এতিয়া সব মূলবোৰৰ সমানৰ কথা কোৱাৰ লগে লগে আমি কি পাম b² - 4ac = 0 এতিয়া ইয়াৰ পৰা b মানে কি -k হোল স্কয়ার -4 into a মানে কি 2 c মানে কি k = 0 তাত k স্কয়ার -8k = 0 তে k কমন লম k - 8 = 0 তাত k = এটা 0 পাম or k = কি পাম 8 পাম সো 0 or 8 অপচন ডি যেটো আছে এটো আমাৰ आंसर হ'ব ওকে তাৰ পিছত কি কৈছে যে 40 নম্বৰ কোশ্চেন তলত দিয়া AP2 ৰ বাবে উক্তি দুটা বিবেচনা কৰিব লাগে ওকে এতিয়া 5 11 এতিয়া a = আমাৰ কিমান পাম 5 d = কি 11 - 5 = 6 এতিয়া p কৈছে কি ap ত এটা পদ 301 হয় না না হেতু চাব লাগে এতিয়া সাপোজ a এন্তম পদটো আমাৰ কি 301 সো a plus n minus 1 whole into d equal to 301 so n minus 1 ইফালে আছে 6 এটো ইফালে যদি 301 ৰ পৰা যদি মই 5 সাবট্ৰাক্ট কৰো কিমান হ'ব 296 divided by 2 to 6 ডিভাইড কৰিম সো 6 ডিভাইড কৰিলে আমাৰ কিমান হ'ব 4 5 টাইম তো না যায় 4 টাইম ইফালে তো 556 এটো আমাৰ কি 9 টাইম যাব 54 তাৰ পিছত 2/6 থাকিব তো মানে এটো অখণ্ড সংখ্যা হোৱা নাই কাৰণে এটো আমাৰ এপিত না থাকে দিস ইজ ফলস ওকে তাৰ পিছত যদি 301 টু গেট 4 আমি এড কৰিম 4 আমি এড কৰিলে 305 হ'ব অবভিয়াসলি 305 এৰ পৰা 5 মাইনাস কৰিলে ডাইৰেক্ট আমি কিমান পাম 300 পাম সো 300 এতিয়া 6 দি ডিভাইড কৰি কিমান টাইম যাব ওকে 5 6 5 টাইম যাব 0
ওকে সো 50 এই 50 এটা অখণ্ড সংখ্যা 50 এটা অখণ্ড সংখ্যাৰ কাৰণে মানে কি এইটো আমাৰ থাকিব মানে 305 টো আমাৰ কি এপি থাকিব যদি দিস ইজ ট্ৰু সো 1 p is false p is incorrect and q is correct so option d is correct answer okay তাৰ পিছত কি কৈছে এটো এটা এপি আছে এপিটোৰ বাবে a equal to d equal to লাগে তে প্ৰথম পদ a equal to আমি কি পাম √2 d equal to কিমান পাম √3 by √2 minus √2 এতিয়া LCM লম আমি কি √2 এতিয়া 3 minus √2 into √2 so 1 by √2 আমাৰ কি d হ'ব so কত আছে a √2 d হল 1 by √2 অপশন d a to যেটো আছে তো কারেক্ট হয় তাৰ পিছত ওকে এইটো আছে এইটো 18x y minus 3 এটা এপিএ গঠন কৰে x plus y এর মান কিমান হ'ব তে চাও আমি দ্বিতীয় পদৰ পৰা x minus 18 is equal to চতুৰ্থ পদৰ পৰা কি দ্বিতীয় পদৰ পৰা প্ৰথম পদ তৃতীয় পদৰ পৰা দ্বিতীয় পদ কৰিলে হ'ব আৰু চতুৰ্থ পদৰ পৰা তৃতীয় পদ কৰিলে আমাৰ ইকুয়াল হ'ব -3 - x এতিয়া x ইটো x plus y ইফালে আহিলে so is equal to -3 plus 18 is equal to 15 হ'ব so 15 আনসার অপশন বি যেটো এটা কারেক্ট হয় ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 17 কি কৈছে এটো আমি ড্ৰ কৰিব লাগিব এটো অলপমান লং আছে BC সমান্তৰাল XY আৰু BX ৰ অনুপাত এটো আমাৰ দিয়া আছে ওকে তেতিয়া হলে XY দিয়া আছে আৰু BC আমাক লাগে ওকে চাও এটো অলপমান লেন্দি প্ৰসেস হৈ আছে ওকে ওকে ইয়াতে মই ড্ৰ কৰিলো A B C তে XY সমান্তৰাল এটো এনেকুৱা হৈ আছে এতিয়া আমাৰ BX is equal to 7 by 3/7 of AB আছে মানে BX divided by AB is equal to 3/7 আছে আৰু এটা গিভেন আছে 5.2 আছে এটো গিভেন আছে এতিয়া আমাৰ ফাইন্ড আউট কি কৰিব লাগিব BC ফাইন্ড আউট কৰিব লাগে সো এইখিনি আছে আৰু এইখিনি ওকে এখানে এটো মানে ওকে এটো কোৱেশ্চনটো সোয়া BX divided by AB এটা রেশিও দি আছে অল যদি আমাৰ AB = 7 দিয়া থাকিল হয় তে ডাইরেক্ট AB = 7 তো ডাইরেক্ট লিখিব নোৱাৰি BX = 3 তো লিখিব নোৱাৰি BX = আমি 3 লিখো যদি এই দুটা বস্তু দিয়া থাকিল হয় তেতিয়া এই AB ৰ পৰা BX মাইনাস কৰিলে আমি এইটো পালো হয় এইটো পালে তেতিয়া এই সৰু ত্ৰিভুজ আৰু এই ডাঙৰ ত্ৰিভুজ যদি সদৃশ হলে তেতিয়া এইটো ডিভাইডেড বাই এইটো আৰু এইটো ডিভাইডেড বাই এই গোটেইখিনি কৰিলে আমি এই BC ৰ ভ্যালুটো আমি পাবলৈ হয় সো এইটো মই পিছত এক্সপ্লেনেশন কৰিম এটো অলপমান লেন্দি প্ৰসেস হয় এটো কৰা নাই এটো থাকক তোমালোকে কমেন্ট কৰিবা কোনটো आंसर হয় তে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আমাৰ কি আছে যে PS ডিভাইডেড বাই SQ আৰু PT ডিভাইডেড বাই 2 চাও PS ডিভাইডেড বাই SQ এইটো হৈ আছে আৰু PT ডিভাইডেড বাই TR তাৰ মানে এইটো সমান্তৰাল এইটো হৈ আছে তাৰ পিছত S এইটো কোণ আৰু R কোণ ইকুৱেল হৈ আছে মানে এইটো কোণ ইকুৱেল হোৱা মানে এইটো কোণ আৰু এইটো কোণ ইকুৱেল কিয় সমান্তৰাল এইটো কোণ ইকুৱেল এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো কি আছে PST টো এটা কি সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ নহয় এই দুটা কোণ ইকুৱেল হৈ আছে সো এইটো মানে এইটো নহয় যে সমবাহু ত্ৰিভুজ সো দিস ইজ ফলস ওকে PST এটা সমদ্বিবাহু ত্ৰিভুজ দুটা কোণ ইকুৱেল আছে দুটা কোণ ইকুৱেল থাকিলে সমান কোণৰ বিপৰীত বাহুবোৰ সমান দিস ইজ কারেক্ট তাৰ পিছত এইটো ত্ৰিভুজ PQR এটা কি সমবাহু ত্ৰিভুজ দিস ইজ ফলস আৰু এইটো কি এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব দিস ইজ ট্ৰু সো 2 and 4 is correct so 2 and 4 is correct option B যেটো আছে এটো কারেক্ট হয় তাৰ পিছত 19 নম্বৰ কোৱেশ্চন -3,4 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে নিম্নতম দূৰত্ব থকা বিন্দুটো হল এতিয়া সোয়া -1 2 3 আৰু ইফালে 1 2 3 4 সো ইফালে ইয়াতে এটা বিন্দুৰ স্থানাঙ্ক আছে হেতু হল আমাৰ -3,4 এই বিন্দুটোৰ পৰা নিম্নতম দূৰত্বত থকা x অক্ষৰ স্থানাঙ্ক ইয়াৰ পৰা এইটো বিন্দুই হ'ব x অক্ষৰ স্থানাঙ্ক -3,0 নিম্নতম হ'ব যদি এনেকে হলো বেছি হ'ব এনেকে আহিলেও বেছি হ'ব এনেকে গলে বেছি হ'ব সো নিম্নতম দূৰত্ব কি -3,0 অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে এই
k, 0 বিন্দুটি ইমান আৰু ইমানক 1:2 অনুপাতত ভাগ কৰিছে ডাইৰেক্ট লিখিম k is equal to ডাইৰেক্ট ফাৰ্ষ্ট x অক্ষ তাৰমানে k, 0 is equal to so m1 plus m2 মানে 1 plus 2 প্ৰথমত m1 x2 কিমান -7 প্লাছ m2 2 x1 কিমান 2 আৰু ইয়াতে কিবা কিবি থাকিব এইটো আমাৰ নালাগে ওকে ডাইৰেক্ট আমি k এৰ ভ্যালু ওলাম সো k ইকুৱেল টু দিস ওকে সেইকাৰণে এইটো নালাগে k ইকুৱেল টু 3k এইটো 3 হৈ আছে এইটো ইনটু হলে 3k হৈ যাব ইজ ইকুৱেল টু -7 plus 4 is equal to কিমান -3 so k equal to -3/3 is equal to -1 অপশন যেটো দি আছে এটো কারেক্ট হয় তাৰ পিছত 21 নম্বৰ কোৱেশ্চন PQR ত্ৰিভুজ এটা লব লাগিব সো এটো মই ত্ৰিভুজটো এতে ড্ৰ কৰিছো PQR সো PQPR বাহুক্ৰমে এটা বিন্দু আছে A B C বিন্দু আছে ওকে এতিয়া ত্রিভুজ এবিসিৰ কালি এটুৰ কালি আৰু কালি PQR ৰ কি হলে এটুৰ কালি আমাৰ কি আছে P আছে আৰু এই গুটেইখিনিৰ কালি আমাৰ কি আছে Q আছে এতিয়া হলে তলৰ কোনটো হসা এই P2 এটু একচুয়ালি কেটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে তাৰে মাজত P এটা সো আমি যদি চাও Q ইকুৱেল টু কি হৈ আছে আমাৰ এটা ডাঙৰখিনি কেটা ভাগ কৰিছে সৰুখিনি কি 4p কৰিব লাগিব সো 4p কৰিলে আমি কি ৰ লগত মিলিব q ইকুৱেল টু 4p অপশন যেটো দি আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত 22 নম্বৰ কোৱেশ্চন থিটা ইকুৱেল টু 30 ৰ বাবে তলৰ কোনটো হসা মানে সৰুৰ পৰা ডাঙৰ হ'ব লাগিব ওকে sin cos 30 মানে √3/2 অলমোস্ট 0.878 মানে 80 টাইপ আৰু এটো হল লেস দেন 0.5 আৰু cot 45 মানে কিমান cot 45 মানে √2 মানে 1.7 সো ফার্স্টত ডাঙৰ তাৰ পিছত সৰু দিস ইজ ফলস sin 30 মানে 0.5 cos মানে 0.78 মানে অলমোস্ট 8 আৰু cot মানে 1.7 cot 30 সো cot 30 হলে √3 1.73 সো অপশন যেটো বি আছে এটো কারেক্ট হয় সো এটো সিরিয়াস হে আছে 23 নম্বৰ কোৱেশ্চন নম্বৰ গিভেন যেটো আছে এটো আমি লিখিব লাগিব এটো ডাইৰেক্ট মই লিখিব পাৰিম sin theta equal to 1/√2 এটা sin কিমান ডিগ্ৰীৰ মান √2 sin 45 ডিগ্ৰীৰ মান √2 সো theta equal to কিমান 45 ডিগ্ৰী ওকে এতে sec 45 ডিগ্ৰী cos 45 ৰ মান কিমান 1/√2 তো sec 45 ৰ মান কিব √2 স্কয়ার আছে স্কয়ার মাইনাস তাৰ পিছত cos sin 45 ৰ মান 1/√2 তাৰ উল্টা কিব √2 স্কয়ার সো √2 স্কয়ার ক্যান্সেল কৰিলে 0 হ'ব অপশন যেটো দি আছে এটা আমাৰ কারেক্ট হয় তাৰ পিছত 24 নম্বৰ কোৱেশ্চন cosec আছে এটো লাগে cosec ৰ পৰা কি উলাবলৈ ডাইৰেক্ট sin উলাও sin cosec ৰ উল্টা হল sin theta equal to 12/30 এতিয়া এতে cos লাগে তে cos উলাব লাগিব তে ডাইৰেক্ট মই cos উলাম cos theta equal to ডাইরেক্ট 1 minus sin স্কয়ার থিটা সো sin স্কয়ার থিটার ভ্যালু কিমান 12 স্কয়ার মানে 144 ডিভাইডেড বাই 169 সো এটো যদি ক্যালকুলেশন কৰো 169 minus 144 ডিভাইডেড বাই 169 সো এটো আমি যদি অকল cos লাগে তলত হ'ব 13 উপৰত হ'ব 169 এর পৰা 144 গলে কিমান এতে হ'ব 5 এতে হ'ব 2 অর্থাৎ কিমান হ'ব 5 সো 5/13 সো এটো ভ্যালু বহাই দিও সো ইয়াতে হ'ব 2 into sin মানে কিমান 12/13 minus 3 into ইয়াতে হ'ব 5/13 divided by 4 into sin মানে 12/13 minus সো এটো নালাগে 9 into 5/30 এতিয়া আমি এই 32 এলসিএম লম এনেকৈ থাকিব সো ইফালে থাকিব 12 to যা 24 minus 3 5 যা 15 আর 12 4 যা 48 minus 40 9 5 যা 45 সো এটো ক্যান্সেল গলে আমাৰ নিউমেৰিকেল ডাইৰেক্ট ভ্যালু কি থাকিব 12 ৰ পৰা 15 গলে কিমান হ'ব 24 ৰ পৰা 15 গলে আমাৰ কিমান হ'ব দিস ইজ 9 ওকে আৰু ইফালে থাকিব আমাৰ 48 ৰ পৰা 45 গলে আমাৰ কি থাকিব 4 থাকিব সো আনসার কি হ'ব ওকে এইটোৰ আনসার হ'ব আমাৰ
ওকে এইটো 48 পৰা 45 গ'লে 4 নহয় এইটো 3 থাকিব 3 ইজ ইকুৱেল টু 9/3 = 3 চ' অপশ্যন 3 এইটো ডি অপশ্যনত কিবা বেলেগ আছিল চাগে এইটো অপশ্যন 3 ডি অপশ্যন ইজ কাৰেক্ট এইটো 3 হ'ব ওকে তাৰপিছত 25 নম্বৰ কুৱেশ্যন এটা বৃত্তৰ এডাল বেক দুডাল প্ৰান্ত টনা স্পৰ্শক দুডাল মানে এইটো আৰু বৃত্ত বুলি কৈছে এইটো বৃত্তৰ এডাল বেকৰ দুই মূৰত প্ৰান্ত টনা স্পৰ্শক এইটো বেক দুই মূৰত টনা স্পৰ্শক এইটো কি হ'ব এইটো আমাৰ কি হ'ব এই দুটা আমাৰ কি হ'ব এই সমান্তৰাল হ'ব মানে প্যাৰালেল হ'ব ঠিক আছে এইটোৱে কৈছে তাৰপিছত দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ ডাঙৰ বৃত্তটোৰ যায় সৰু বৃত্তটোৰে স্পৰ্শ কৰিলে তাৰমানে এনেকুৱা হৈছে ওকে সো এইটো ঐক্যকেন্দ্ৰিক বৃত্ত ডাঙৰ বৃত্তৰ যায় সৰু বৃত্তটোক স্পৰ্শ কৰে তাৰমানে এইটো আমাৰ 5 হ'ব আৰু এইটো আমাৰ কিমান হ'ব 6 হ'ব ওকে এতিয়া আমাক এই গোটেইখিনি দৈৰ্ঘ্য লাগে ওকে এইটো 5 হলে এইটো 6 হলে কৰ্ণ স্কয়াৰ এইটো কি হ'ব এইটো মানে 6 স্কয়াৰ মাইনাস 5 স্কয়াৰ তো 6 স্কয়াৰ মাইনাস 5 স্কয়াৰ মানে কিমান হ'ব 36 মাইনাস 25 সো 11 সো এইটো হ'ব আমাৰ এই পাৰ্টটো আমাৰ কিমান হ'ব এই পাৰ্টটো আমাৰ √11 হ'ব সো এই পাৰ্টটো আমাৰ কি হ'ব √11 সো কেইটা 2√11 आंसर হ'ব সো আমাৰ যেহেতু z ডালৰ দৈৰ্ঘ্য লাগে সো 2√11 অপচন সি যেটো আছে এটো আমাৰ কাৰেক্ট হয় आंसर তাৰ পিছত চিত্ৰত AB 15 আৰু CQ 6 সেন্টিমিটাৰ হলে ABC ৰ পৰিসীমা এটো আমাৰ চিত্ৰ দিয়া আছে ওকে এই চিত্ৰটোত এইটো দিয়া আছে আমাৰ AB এই গোটেইখিনি ইকুৱেল টু 15 হলে এই গোটেইখিনি 15 এইটো আমি x ধৰিছো এইখিনি 15 - x হ'ব সো এইটো x হলে এইটো x ওকে আৰু এইটো আমাৰ 6 আছে সো এইটো আমাৰ 6 হ'ব বস্তু বিন্দুৰ পৰা টনা স্পৰ্শ সমান এইটো আমাৰ 15 - x হ'ব এতিয়া পৰিসীমা লাগে ABC সো গোটেইকেইটা আমি যোগ কৰি দিম গোটেইকেইটা যোগ কৰিলে -x + x -x + x কেনসেল 6 6 12 আৰু এই 15 15 30 so 30 plus 12 equal to 42 option যেটো DS এটো কারেক্ট হয় ওকে তাৰ পিছত 28 নম্বৰ কোৱেশ্চন ত্ৰিভুজ ABC সদৃশ হোৱাকৈ ADE এটা অঙ্কন কৰা হৈছে স্কেল ফ্যাক্টৰ লাগে এতিয়া সন কনস্ট্ৰাকচনৰ পৰা MCQ নাই সো কিয় দিছে গম নাপাও সো এটো দিব নালাগিছিল ওকে এতিয়া সব আমাৰ গিভেন ত্ৰিভুজ আছে কিমান 4 আৰু কনস্ট্ৰাক্ট কৰিছো 3 সো গিভেন টু অলৱেজ কি থাকিব তলত থাকিব আৰু কনস্ট্ৰাক্টৰ ওপৰত থাকিব 4/3 অপচন যেটো BS এটো কারেক্ট হয় ওকে তাৰ পিছত যে আছে 24 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত দুটা বৃত্তৰ কালিৰ যোগফলৰ সমান কালি বিশিষ্ট এটা বৃত্তৰ ব্যাস হ'ব সো এতে বেলেগ একো নকৰো 24 স্কয়াৰ 7 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ হ'ব এনেকুৱা হ'ব সো নতুন বৃত্তটোৰ ব্যাস r স্কয়াৰ তো পাই টু কেনসেল কৰিলো ওকে তাৰ পিছত 5 7 6 আৰু 49 ইকুৱেল টু r স্কয়াৰ 5 7 6 আৰু 49 625 ইকুৱেল টু r স্কয়াৰ সো r ইকুৱেল টু কিমান 25 এতিয়া r মানে আমাৰ ব্যাসাৰ্ধ এতিয়া ব্যাস লাগে ব্যাস মানে কি ব্যাক মানে d ইকুৱেল টু টুৱাইস টাইম অফ r 2 * 25 ইকুৱেল টু কিমান 50 সো অপচন যেটো সি আছে এটো কারেক্ট হয় ওকে সো এইবোৰ MCQ মানে কি MCQ মানে লং কোৱেশ্চন 3 মাৰ্কসৰ কোৱেশ্চন হৈ আছে ওকে সো এখন নাই এতিয়া দিস কোৱেশ্চন ইজ অলপ ডেঞ্জাৰ টাইপৰ হৈ আছে ওকে আর ব্যাসাৰ্ধ যেটো এটা বৃত্তচাপৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে অনুৰূপ বৃত্তখণ্ড হেই লাগে তাৰ মানে আমাৰ এনেকুৱা হৈ আছে ওকে এতে আমাৰ 90 ডিগ্ৰী হৈ আছে আর ব্যাসাৰ্ধ আর আছে ওকে কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰিছে এতিয়া বৃত্তখণ্ড মানে এইটো লাগে এইটো মানে বৃত্তকলাৰ কালি মাইনাস কি ত্ৰিভুজৰ কালি মাৰিম তে বৃত্তকলাৰ কালি কি 19/360 পাই r স্কয়াৰ আৰু এই ত্ৰিভুজৰ কালি কি যদি এটা কোণ 90 ডিগ্ৰী হয় ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু বেস মানে r হাইট মানে কি r সো হাফ ইনটু r স্কয়াৰ সো এতে কি কৰিম হাফ ইনটু r স্কয়াৰ এতে এটো কেনসেল এটো কাটাকাটি কৰিলে আমাৰ কিমান হ'ব 1/4 সো 1/4 পাই r স্কয়াৰ মাইনাস 1/2 পাই স্কয়াৰ সো এটো যদি আমি ক্যালকুলেশন করি কিমান হ'ব সো r স্কয়াৰ মই কমন লম 1/4 পাই মাইনাস 1/2 কোড আছে অপশন সো এই 8 যেটো আছে এটো আমাৰ রাইট হয় ওকে তাৰ পিছত 31 নম্বৰ কোৱেশ্চন 14 সেন্টিমিটাৰ ৰছী এডালে এটা গৰুক ইমান আয়তাকাৰ পথাৰত বান্ধি থৈছে এটা চুকৰ বান্ধি থোৱা হৈছে গৰুটোৱে চৰিব পৰা পৰিমাণ লাগে তো এটোৰ লগত মিনিংয়ে নাই আমাৰ ৰেডিয়াস আছে কিমান 14 আৰু এটা চুকত বান্ধি থোৱা আছে মানে কি এটা চুকত বান্ধি আছে থিতা মানে আমাৰ কিমান 90 ডিগ্ৰী হৈ আছে ওতে r আছে থিতা আছে সো বৃত্তকলাৰ কালি 90/360 পাই r স্কয়াৰ অর্থাৎ মানে আমি
ক্যালকুলেশন কৰিম 1/4 ইনটু 22/14 সো এইটো কাটিম আৰু এটা 14 হ'ব সো 2 টাইম সো এইটো কাটিম কি 2 টাইম আৰু এইটো কাটি গ'লে কি 11 টাইম সো 11 ইনটু আমি কি কৰিম ওকে 7 ওকে 14 ইনটু 11 কৰিম 4 1 4 1 সো 4 5 1 154 আনসার হ'ব অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত ওকে এটা আয়তীয় ঘনকৰ তিনিখন সন্নিহিত তলৰ কালি দিস ইজ ইম্পৰ্টেণ্ট ওকে হলে এ বি সি ইয়াৰ আয়তন হলোৱা সন্নিহিত মানে কি মানে এটা পৃষ্ঠৰ কালি দিয়া আছে ওকে আমাৰ আয়তীয় ঘনকটো এনেকুৱা আছে সাপোজ ওকে এনেকুৱা আছে এই প্ৰথম যেটো আছে এইটোৰ সাপোজ এ মানে টোটাল কালি এ মানে এল বি হৈ আছে তাৰ পিছত বি মানে বি এইচ হৈ আছে আৰু সি মানে এইচ এল হৈ আছে ওকে এতিয়া আয়তন লাগে আয়তন মানে কি এল বি এইচ ওকে এতিয়া এল বি এইচৰ হে লাগে ওকে সো এল বি এইচ হোল স্কোয়ার মারি দিলোঁ হোল স্কোয়ার মারি লোৱাৰ লগে লগে ইফালে কি আহিব ৰুট আহিব ওকে ইফালে এল বি এইচ আয়তনটো লাগে এল বি এইচ এতিয়া স্কোয়ার মাৰি ৰুট মাৰি দিয়াৰ লগে লগে এতিয়া স্কোয়ার আহিব ওকে ইয়াতে ৰুট মাৰিলোঁ এইফালে স্কোয়ার আহিব স্কোয়ার মানে এল বি মানে কি এটা এ ওকে যেহেতু আয়তন আমাৰ এল বি এইচ আছে সো ইয়াতে আমি কি কৰিম ৰুট লগাই দিম ৰুট লগাৰ লগে লগে আমি কি কৰিম এটা স্কোয়ার মাৰি দিম স্কোয়ার মাৰাৰ লগে লগে আমাৰ কি আহিব এল বি এইচ আৰু এইচ এল আহিব সো এইটো মানে আমাৰ এ এইটো মানে বি এইটো মানে আমাৰ সি তাৰ মানে ৰুট ওভাৰ এ বি সি ইজ মাই আনসাৰ অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত দিস কোৱেশ্চন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে আদাৰ ডিস্ট্ৰিক্টতো মানে আহে ওকে এতিয়া এটা বেলুন গোটেইখিনি কি লাগে আয়তন লাগে বেলুনৰ আয়তন পাই আর স্কোয়ার এইচ অনুপাত ইজ টু শংকু মানে 1/3 পাই আর স্কোয়ার এইচ আৰু অৰ্ধগোলক মানে কি 2/3 পাই আর কিউব তাৰপিছত কৈছে ব্যাসাৰ্ধৰ সমান উচ্চতা আৰু ব্যাসাৰ্ধ কি সমান উচ্চতা আৰু ব্যাসাৰ্ধ সমান হলে এই গোটেইখিনি কি হ'ব আর কিউব হ'ব এইটো আমাৰ আর কিউব হ'ব এতিয়া আমি কমন ল'ব পাৰিম 1:1/3 এইটো পাই আর কিউব মানে এইটো কেনসেল হ'ব সো কেনসেল হলে আমাৰ কি থাকিব এইটো ডিভাইডেড বাই 3 ইনটু কৰি দিম 3 1 তাৰপিছত 2 সো 3 1 2 অনুপাত থাকিব সো 3 1 2 অপশন এ যেটো আছে এইটো আমাৰ কারেক্ট হ'ব ওকে তাৰপিছত কি কৈছে আর ব্যাসাৰ্ধ গোলক এটাক বেলুনৰ কোনোমতে ধৰি ৰাখে তেতিয়াহ'লে তলৰ উচ্চতা এইটো সব বেলুনটো আমাৰ এনেকুৱা হৈ আছে ওকে বেলুনটো আমাৰ এনেকুৱা আৰু এটা গোলক কোনোমতে টাচ কৰি আছে মানে বেলুনৰ উচ্চতা আৰু এইটো ব্যাসটো সেম হৈ আছে সো তলৰ কোনটো হ'ব সো বেলুনৰ উচ্চতা টুৱাইস টাইম অফ আর সো এইটো লগত তাত গোলকৰ পৃষ্ঠকালি হ'ব 4 পাই আর স্কোয়ার সো দিস ইজ 2 সো এ 3 2 1 কত আছে এ 3 বি 2 সো এ 3 বি 2 এইটোতো আছে এতিয়া সি চাব লাগিব সি কি আছে গোলকৰ আয়তন 4/3 পাই আর কিউব ওকে সি আছে 4/3 সি 1 কত আছে এইটোত আছে ওকে অপশন যেটো ডি আছে এইটো আমাৰ কারেক্ট হয় D4 অবভিয়াসলি এইটোৰ লগত এইটো মিলিব তিনিটা মিলিছে সো এটা অবভিয়াসলি মিলিব তাৰপিছত তলৰ 35 তলৰ তথ্যবোৰৰ মাধ্যমা হল দিস এটা মাধ্যমা ওলাব লাগিছে সিরিয়াল নাম্বার হিসাবে ওলাই লিব প্ৰথমে আমাৰ সৰু কি আছে দিস ইজ 1 ওকে 1 8 ৰ পিছত কিমান আছে 8 8 8 8 8 9 এইটো 2 তাৰ পিছত 11 3 তাৰ পিছত 15 এইটো 4 তাৰ পিছত 5 হ'ব 18 সরি 18 নহয় 17 6 হ'ব 8 এইটো 5 6 18 পিছত 19 আছে না ওকে এইটো বাকি রল বাকি মানে 11 14 15 এইটো এই দুটা 3 11 পিছত আমাৰ কি হ'ব 4 14 5 হল 5 হল তাৰপিছত 17 এইটো আমাৰ 6 আহিব এইটো আমাৰ 7 আহিব 18 পিছত 20
8 22 9 25 25 10 সো তে মাধ্যমা লাগে তো টোটাল 10টা আছে 10টা মানে কি ইফালে 4টা ইফালে 4টা মানে মাজৰ পদ দুটা লম মাজৰ পদ দুটা কি হ'ব সো 1 2 3 3 4 গুচি যাব 5 আৰু 6 লম 5 কিমান আছে 15 6 কিমান আছে 17 ডিভাইডেড বাই 2 এটো মাধ্যমা হ'ব সো কিমান হ'ব 30 32 বাই 2 ইজ ইকুৱেল টু কিমান 16 সো অপশন বি যেটো আছে এটা আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 36 ওকে পিছত 36 ৰ পৰা এক্সপ্লেনেশ্যন নকৰে এতে জাস্ট খালি আনসাৰ এতিয়া মাধ্য আছে x আছে f আছে তাৰ পৰা আমাৰ x p ৰ মানটো ওলাব লাগে ওকে এটো হল ডি অপশন ইজ কারেক্ট 37 নম্বৰ এটো আমাৰ কি লাগে বহুলক শ্ৰেণী লাগে বহুলক শ্ৰেণী এটো অপশন বি ইজ কারেক্ট 38 নম্বৰ এটো সম্ভাৱিতা x/2 সম্ভাৱিতা নোহোৱা মানে 1 - 7/2 এটো ইকুৱেল কৰিলে x ৰ মান ওলাই যাব এটো অপশন সি ইজ কারেক্ট তাৰ পিছত মুদ্ৰা একেলগে টচ কৰি লক্ষেপ এটো অপশন এ ইজ কারেক্ট 40 নম্বৰ অপশন বি ইজ কারেক্ট 41 এটো HSLC 2025 ত আহিছিল এটো আর পসিবল না এটো সি অপশন ইজ কারেক্ট তাৰ পিছত এটো ইম্পৰ্টেন্ট আছে এটো অপশন ডি ইজ কারেক্ট তাৰ পিছত এটো যেটো 43 নম্বৰ কোৱেশ্চন অপশন এ ইজ কারেক্ট 44 নম্বৰ কোৱেশ্চন অপশন ডি ইজ কারেক্ট 45 অপশন সি ইজ কারেক্ট বাকি ডেসক্ৰিপশন কোৱেশ্চন খিনি এনেকুৱা ডেসক্ৰিপশন কোৱেশ্চন খিনি ইজি আছিল compared to MCQ okay